প্ৰিয় বন্ধুসকল আমাৰ ইউটিউব চেনেল বিজি ইংলিছ 001 লৈ স্বাগতম। ইয়াত নতুন শিক্ষাৰ্থীসকলে ইংৰাজীত অধিক কথা শিকিব পাৰিব, যেনে ব্যাকৰণ, নতুন শব্দ, বাক্যাংশ আৰু বহুতো। গতিকে লগত থাকক আৰু আপোনাৰ বহুমূলীয়া সহায় আগবঢ়াওক। আৰু অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি পাই অহা তিনিও পুৰুষ আৰু বচনৰ লগত মিল ৰাখি ভাৰ্বৰ কনজুগেশ্যন ক্ৰিয়াৰ ৰূপ কৰা হয়। ভাৰ্বৰ কথা ক'লে আমি সদায় ভাৰ্বৰ আগত টু লিখিব লাগে, যেনে টু বি, টু কাম, টু গো ইত্যাদি। মনত ৰাখিবলগীয়া কথা, বি, এম, ইজ, আৰ, ৱাজ, ৱৰ, বিন আদিবোৰ টু বি ভাৰ্বৰ ফৰ্ম অথবা গঠন হয়। ইয়াতে কওঁ যে WERE ৱৰ বুলি উচ্চাৰণ হয়। ইয়াক বহুতে ভুল উচ্চাৰণ কৰে ৱেৰ বুলি। আচলতে ইয়াৰ শুদ্ধ উচ্চাৰণটো হ'ল ৱৰ। প্ৰেজেণ্ট টেন্স টু বি ভাৰ্বৰ এম, ইজ, আৰ হয় বা হওঁ বা হোৱা। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ আই এম মই হয় বা হওঁ। ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নম্বৰ উই আৰ আমি হয় বা হওঁ। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ইউ আৰ তই হওঁ, তুমি হোৱা বা আপুনি হয়। ছেকেণ্ড পাৰ্চন প্লুৰেল নম্বৰ ইউ আৰ তহঁত হওঁ, তোমালোক হোৱা, আপোনালোক হয়। থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হি ইজ ল'ৰাৰ ক্ষেত্ৰত হি হয়, তেওঁ হয় বা তেখেত হয়। শ্বি ইজ ছোৱালীৰ ক্ষেত্ৰত তাই হয়, তেওঁ হয় বা তেখেত হয়। থাৰ্ড পাৰ্চন প্লুৰেল নম্বৰ দে আৰটো ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। ল'ৰা বা ছোৱালীৰ গোট বা সমষ্টি এটাক বুজাবৰ কাৰণে দে আৰ বুলি ব্যৱহাৰ কৰা হয়। সিহঁত হয়, তেওঁলোক হয় বা তেখেতসকল হয়। থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ইট ইজ দিছ ইজ এইটো হয়। ডেট ইজ সেইটো হয়। থাৰ্ড পাৰ্চন প্লুৰেল নম্বৰ দিছ আৰ এইবোৰ হয়, দ'জ আৰ সেইবোৰ হয়। ইয়াতে কওঁ ইট ইজ আৰু দিছ ইজ এইটো হয় যিটো বুজাওঁ ছিংগুলাৰৰ ক্ষেত্ৰত, ঠিক তেনেকৈ প্লুৰেলত দিছ আৰ এইবোৰ হয় বুলি বুজোৱা হয়। আৰু ডেট ইজ সেইটো হয় দূৰত থকা কিবা এটা থকা বস্তুক ডেট ইজ বুলি দেখুৱাই ইংগিত কৰাটোক সেইটো হয় বুলি কওঁ। আৰু দূৰত থকা কোনো গোট বা সমষ্টি এটাক আমি বুজাবলৈ যাওঁতে দ'জ আৰ সেইবোৰ হয় বুলি ব্যৱহাৰ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।